বতাহ নাই লগা, ৰাইজ মৌন, আৰু সেই কথাটো এজন মানুহে এই অসমক যে আমি কওঁ শদিয়াৰ পৰা ধুবুৰীলৈ এইখন অসম বুলি ক'লে অসমৰ যিটো সত্তা, যাৰ বুকুৰ মাজত প্ৰাণ স্পন্দন হৈ বাজি থাকে, প্ৰতিধ্বনিত হয়, সেই কথাটো লৈ আহিছে ৰাজীৱ শদিয়াই। বেলেগৰ গাত লাগিছে নে নাই, মোৰ গাত লাগিছে। আৰু মই তেওঁৰ আগত আজি মই কোনো কথা বিপণালী নকৰো। মই মনত কোনো দ্বিধা সংকোচ নৰখাকৈ কব বিচাৰো যে ৰাজীৱ শদিয়া দেৱৰ এই যিটো গীতৰ কথা প্ৰথমতে মোক কোৱা হৈছিল, যুক্তিসংগত কাৰণতে মই ভাবিছিলো যদি গীতটোৰ কথাংশৰ মাজত এনে কিছু কথা থাকে যিটো কথাক লৈ এচাম মানুহে গোটেই কথাটো আজি দশম প্ৰতিষ্ঠা দিৱসৰ কথাটো আন দিশলৈ লৈ যাব পাৰে, সেইবাবে আমিও আমাৰ এইটো ৰণকৌশল হব লাগে, আমি সংযমী হৈ গীতটো চাব লাগে। কিন্তু গীতটোৰ বতাহ, সাংস্কৃতিক বতাহ যেতিয়া লাগিল, অভিভূত হলো, আপ্লুত হলো, আৰু আপোনাক এটা নমস্কাৰ নজনাই থাকিব নোৱাৰিলো। আপুনি ৰাইজক গালি পাৰিছে, কাৰণ ৰাইজ মৌন, আৰু সেই ৰাইজৰ মাজত হয়তো আপুনিও আছে, আমিও আছো। আমি এই মৌনতাৰ বাবে, মৌনতাৰ উৰণি পিন্ধি নীৰৱে থকাৰ বাবে আমাৰ বুকুৰ মাজত যদি অকমান লাজ লাগিছে, আমি তথাপিও মানো। লাজ যদি লাগিছে আমি অসমীয়া, আৰু লাজো যদি লগা নাই, আপোনাৰ উপাধি বৰা হওক, শইকীয়া হওক, আলি হওক, আপুনি কিন্তু অসমীয়া নহয়। আপোনাৰ পেন আছে, NRC আছে, আপুনি ইনকাম টেক্স দিয়ে, চাকৰি কৰে, কিন্তু মোৰ দৃষ্টিত আপুনি অসমীয়া হব নোৱাৰে যদিহে এইটো গীতে আপোনাৰ বুকুৰ মাজত কোনো কথাৰে হেন্দুলনি তোলা নাই, তাৰমানে আপুনি অসমক ভাল নাপায়। আৰু মই আজি মুকলিকে কওঁ যে বহু গীত, বহু গ্ৰন্থ উন্মোচন কৰাৰ সৌভাগ্য মোৰ হৈছে, কিন্তু আজি এইটো এটা বেলেগ মুহূৰ্ত। আজি এনে এটা মুহূৰ্ত যিটো মুহূৰ্তত কিছু সময়ৰ আগতে মই ৰাজীৱ শদিয়া দেৱৰ কথা অলপ শুনিছো, বৰকৈ নাজানো, আবেগিক। মই এটা কথা ভাবো যে 8 লাখ 9 লাখ টকা ললে মানুহ শিল্পী নহয়। গোৱালপাৰাৰ মাটিয়াত, গোৱালপাৰাৰ আগিয়াত, গোৱালপাৰাৰ কৃষ্ণাই, কাৰোবাৰ ঘৰত হয়তো বিজুলী বাতি নাই, ওপৰলে হয়তো আকাশখন দেখে, কিবা এটা যন্ত্ৰ লৈ বজাই আছে মনৰ এটা আকুলতাৰে সৈতে, তেওঁ কিন্তু শিল্পী। 8 লাখ 9 লাখ ললেই মানুহ গায়ক হব পাৰে, তাৰকা গায়ক হব পাৰে, শিল্পী নহয়। মই কিন্তু আজি কম, আৰু ৰাজীৱ শদিয়াও মই ভাবো দায়িত্ব বাঢ়িল, কাৰণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আগত কম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আগত কম, ৰাজীৱ শদিয়া যেন তাৰকা গায়কলৈ অৱনমিত নহয়, এজন প্ৰকৃত শিল্পী হৈ থাকক। আৰু প্ৰকৃত শিল্পী যেতিয়া হব, প্ৰকৃত শিল্পীৰ মনেদি এই কথা ওলাব, প্ৰকৃত শিল্পীয়ে ৰাইজক গালি পাৰিব পাৰে। ভূপেন হাজৰিকাই যি ধৰণে পাৰিছিল, নাভাবিব মই তেওঁক ভূপেন হাজৰিকা সজোৱা নাই, কিন্তু কিছু কথাত মই মিল দেখিছো। ভূপেন হাজৰিকাই ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ, ৰাইজক গালি পৰা নাই, কিন্তু বুঢ়ালুইতকো গালি পাৰিছে। বুঢ়ালুইতক গালি পৰাৰ বাবে ভূপেন হাজৰিকাক ভুল বুজা নাই, ৰাজীৱ শদিয়াক ভুল নুবুজে, কাৰণ অসম আৰু অসমীয়াত্বৰ সন্মানজনক স্থিতিৰ বাবে বিশেষ এখন আইনৰ প্ৰয়োজনীয়তা আছে নে নাই, আৰু নাই বুলি যেতিয়া যুক্তিসংগত কাৰণত অধিকাংশ অসমীয়া মানুহে 3 বছৰৰ আগতে প্ৰমাণ কৰিছিল, সেই মানুহে যেতিয়া নিমাতী কন্যা হয়, তেতিয়া ৰাজীৱ শদিয়াই তেওঁ ৰণহুংকাৰ দিবলৈ বাধ্য হয়। এই ৰণহুংকাৰক আমি অতি সুন্দৰ এটা শৈল্পিক সৃষ্টি আমি ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো, আৰু খেলপথাৰ, ৰাজপথাৰ সকলো কথা কৈ তেওঁ জাতি মাতি ভেটি ৰসাতললৈ যোৱাৰ কথা কোৱাৰো সাহস দেখুৱাইছে। মই ভাবিম অনাগত সময়ত এইগৰাকী শিল্পীয়ে, মই আকৌ কৈছো, এইগৰাকী শিল্পী ৰাজীৱ শদিয়াই আকৌ জয় আই অসম গাই নিজৰ মনৰ ক্ষোভ ব্যক্ত কৰাৰ পৰিৱেশ আমাৰ অসমত কমাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাম কৰক, আৰু এই সমন্বিত পদক্ষেপৰ মাজত ৰাজীৱ শদিয়াৰ কাপেৰে, কণ্ঠেৰে আন কিছু গীত ওলাওক, যি গীতৰ মাজেৰে আমি গম পাম যে ৰাজীৱ শদিয়া কেৱল এই ক্ষেত্ৰত ৰাইজ মৌন হওঁতে ৰণহুংকাৰ দিয়া শিল্পীয়ে নহয়, হয়তো ডেকা যুৱক যুৱতীৰ প্ৰেমক লৈ, হয়তো কিছু আধ্যাত্মিক কথা লৈ, হয় প্ৰকৃতিৰ প্ৰেমক লৈও তেওঁ গীত লিখিব পৰা এজন মানুহ, আৰু সকলো দিশৰ পৰা তেওঁ অসমীয়া সংস্কৃতিৰ বৰঘৰটো নানা ৰঙী কৰি তোলক। এইখিনি কথা কৈ ৰাজীৱ শদিয়াৰ আকৌ জয় আই অসম মোৰ দ্বাৰা মই উন্মোচন কৰিব পাই মই সৌভাগ্য বুলি ভাবিলো, আৰু মই এজন মূঢ়মতী বুলিয়েই কৈছো প্ৰথম অৱস্থাত,
মোৰ শংকাৰ কথা ময়ো অৱশ্যে খোলাখুলিকৈ কওঁ। মই যে খোলাখুলিকৈ কলো যে ইয়াত এনেকুৱা ধৰণৰ কথা আছে নেকি, সেইখিনি কথা যিহেতু নাই বুলি আমি সকলোৱে শুনিলে আৰু আপোনালোকে ভাবিলে গম পালে যে ময়ূৰ বৰাই ভবা শংকা সম্পূৰ্ণ অমূলক, সেই গোটেইখিনি কথা মই গ্ৰহণ কৰি এইটো গীত উন্মোচন হওক আৰু প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত উন্মোচিত হওক, এনে সংগীত। ধন্যবাদ।